ঘৰত মাতি কেনে তাক বোলে সি এনেকৈ বিচনাত বহি আছে, তাক বোলে হঠাতে মানে এনেকৈ ঠেকা ঠেকি লাগছে দুইটাই। লাগি পেলাই কৈছে মই যাব লাগিব, মই যাব লাগিব, সি এনেকৈ কৈ আছে। তাৰপিছত তাই বোলে এনেকৈ ঠেকা মাৰি দিছে, জোতা বতা কি হৈছে আৰু সেইটো কথা নাজানো, কিন্তু বিলেটেদি পেচাবৰ হেৰিত তাৰমানে এনেকুৱাকৈ কাটিছে, তাৰমানে একদম অলপ মানত বজি আছে। এইটো বাচে নে নাই এইটো মানে আমি দেখা নাই, এতিয়াও গম পোৱা নাই। এতিয়া মেডিকেল হয়। কমলপুৰত সংঘটিত হৈছে আজব ঘটনা। এজন যুৱকৰ পুৰুষাংগ ছেদ কৰাৰ চেষ্টা এগৰাকী মহিলাৰ। ঘটনাটো সংঘটিত হয় কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাৰৈ গাঁৱত। গাঁওখনৰ দুলুমণি বেগম নামৰ মহিলাগৰাকীয়ে নাজিম আলী নামৰ যুৱকজনৰ পৰা প্ৰথমে শিখৰ খাবলৈ বিচাৰিছিল, কিন্তু নাজিম আলীয়ে লগত শিখৰ নথকা বুলি কোৱাত পুনৰ মহিলাগৰাকীয়ে নাজিমৰ পৰা 200 টকা বিচাৰে আৰু ঘৰলৈ মাতি লৈ যায়। পিছত দুলুমণিয়ে নাজিমৰ পুৰুষাংগ ছেদ কৰি দিয়ে। বৰ্তমান নাজিম আলী বাইহাটাস্থিত চিগনাছ হস্পিটেলত চিকিৎসাধীন হৈ আছে। আনফালে মহিলাগৰাকীক গাঁওখনৰ মহিলাসকলে ধৰি বান্ধি কমলপুৰ আৰক্ষী থানালৈ লৈ আহে। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। আমাৰ মাৰেগাঁৱৰ নাজিম আলী মোৰ দেওৰে হয়, ভাগিৰ। তেওঁ মানে আমাৰ গাঁৱৰে এটা ল'ৰা, মানে সি কাদিৰ আলী বুলি কয়। সি তাৰমানে মাইকী গিলাখনক 2-3টা বিয়া পাতিছে, পাতি পেলাই তাৰমানে এই ল'ৰা গিলাখনৰ পৰাই মানে পইচা এনেকৈ ধান্দা কৰে মাইকীৰ হাতনে। আৰু আজি তাৰমানে এনেকুৱা আমাৰ গাঁৱত 3টা ল'ৰাৰ এনেকুৱা ঘটনা কৰিলে। আৰু আজি হঠাতে তাৰমানে আমাৰ দেওৰটো মানে দোকানত গৈছিল, মোক অকণমান চেখৰ দিছোঁ চেখৰ যে নেদেতালে মোক বহুত বিপদত কৈছে, মোক 200 টকা এটা দিয়ে সেনে কৈছে। সি কৈছে মই বহুত হেৰি মোৰ তাতে এতিয়া পইচা নাই, মই আলহী খাব যাব ওলাইছোঁ। তাৰপিছত ঘৰত মাতিছে বোলে, ঘৰত মাতি কেনে তাক বোলে সি এনেকৈ বিচনাত বহি আছে, তাক বোলে হঠাতে মানে এনেকৈ ঠেকা ঠেকি লাগছে দুইটাই। লাগি পেলাই কৈছে মই যাব লাগিব, মই যাব লাগিব, সি এনেকৈ কৈ আছে। তাৰপিছত তাই বোলে এনেকৈ ঠেকা মাৰি দিছে, জোতা বতা কি হৈছে আৰু সেইটো কথা নাজানো, কিন্তু বিলেটেদি পেচাবৰ হেৰিত তাৰমানে এনেকুৱাকৈ কাটিছে, তাৰমানে একদম অলপ মানত বজি আছে। এইটো বাচে নে নাই এইটো মানে আমি দেখা নাই, এতিয়াও গম পোৱা নাই। এতিয়া মেডিকেল হয়, তাৰমানে ৰুমটোৰ ভিতৰত এনেকুৱা তেজ, মানে তেজ ভৰ্তি হৈ আছে। পিছত যে আমি অলপ যেতিয়া খবৰ পালো, গম পালো, তেতিয়া আমি ঘৰত যেতিয়া বিচাৰি গেলো, মাইকীটো নাই, পলাইছি। তাৰমানে গিৰাকটোও পলাইছি, মাইকীটোও পলাইছি। এতিয়া আমাৰ সন্দেহ মতে গিৰাক ঘনেক দুয়োটা তাৰমানে জড়িত আছে এই কাণ্ডটোৰ লগত। আৰু তাই পলাইছি, পলোৱাৰ পিছত মানে আমি বহুতে পাব্লিকে বিচাৰাৰ পিছত আমি তাক পালো। পাৱাৰ পিছত পাব্লিকে মাৰাৰ ভয়তে আমি থানাত আনি কেনে আমি গতাই দিছো। এতিয়া কমলপুৰ থানাত গতাই দিছো। এতিয়া আমাক বিচাৰখন লাগে, আইনৰ পৰা আমাক ন্যায় লাগে। এখন যি আছিল মোকা মাৰি দেওয়া গেল, এটা কাটাই গেছে। বৰ বলছেন 200 টকা খোজা বুলি কৈছিলে। এবার আই গেছে যোগ, এবার আমার যোগ ব্যবস্থা করছে মোক। এবার কৰিলো। তাৰে পিছত মোক সিহঁতৰ ঘৰৰ মানুহ উঠাই লৈ গৈছে, মাৰপিট কৰিছে, অত্যাচাৰ কৰিছে। এতিয়া মই মানে কি একো কৰিব পৰা নাই, অকলে আছিলো ঘৰত। আমাৰ গাঁৱৰে, মাৰৈ গাঁৱৰ নাজিম আলী। সি IIT-ত চাকৰি কৰে, হোমগাৰ্ড। তাইৰ দোকানত চিখৰ খাব যাওঁতে তাই মাতি কিনে কাটছি আৰু পিছত আমি ঘৰক লাগি বিচাৰি গেলো। তাইৰ ঘৰত না মিমা কোঠাৰ ঘৰত আছে, মিমা কোঠাৰ তাক লৈ গেল, তাৰ পৰা আকৌ পলাইছে। আমাৰ দেউৰো কাটিছে, নাজিম আলী। কিয় কাটিলে সেইটো তাই কৈছি মোৰ তাকে আছে, কিন্তু সি কৈছে মোক 200 টকা খুজিছিল, মই 200 টকা নেদাৰ কাৰণে তাই মোক ঘৰত মাতছি। এতিয়া আপোনালোকে যাক তাৰ ঘৰত তেজ দেখা পাবি। এতিয়া ক'ত নাজিম আলী ক'ত? এতিয়া ডক্টৰ মেডিকেলত আছে, ৰমেন হৰত তাতে।